আজি তোমালোকৰ মাজত মই BESC 133 তোমাৰ কাৰিকুলাম টিচিং লাৰ্নিং এণ্ড এছেছমেণ্ট এই বুকখন লৈ আহিছোঁ। ইয়াতে তোমালোকৰ প্ৰথম ইউনিটটোৱে হৈছে পাঠ্যক্ৰমৰ প্ৰসংগ, যাক ইংৰাজীত কোৱা হৈছে কনটেক্সট অফ কাৰিকুলাম। কাৰিকুলাম শব্দটো চবৰে পৰিচিত। তোমালোক সৰুৰ পৰাই গম পাই আহিছা যে সিলেবাছ আছে, আমাৰ এখন কাৰিকুলাম আছে। ইয়াতে তোমালোকক বহল ভিত্তিত কাৰিকুলামনো কি আৰু ই সিলেবাছৰ লগত কেনেকে পাৰ্থক্য হৈ আছে, আমি সিলেবাছ বুলিলেনো কি বুজো, কাৰিকুলাম বুলিলেনো কি বুজো, এই পাঠ্যক্ৰমখন পঢ়িলে তোমালোকে গম পাবা। পাঠ্যক্ৰম পঢ়াৰ আগতে এই ইউনিটটোত আমি কি বস্তু প্ৰথমতে চাম সেইটো এবাৰ চাই লোৱা। পেজ নম্বৰ 7 পেজ নম্বৰ 7ত দিছে তোমালোকে এই ইউনিট 1টোত কনটেক্সট অফ কাৰিকুলাম পাঠ্যক্ৰমৰ প্ৰসংগ বোলা এই পাঠটোত তোমালোকে প্ৰথমতে কি গম পাবা, জ্ঞান, নলেজ, ডিসিপ্লিন আৰু সাবজেক্ট। আমাৰ জ্ঞাননো কি, ডিসিপ্লিননো কি, সাবজেক্টনো কি, তাৰ ওপৰত তোমালোকে মানে ধাৰণা কৰি ল'ব পাৰিবা। দ্বিতীয়তে কৈছে যে শিকাৰুসকলনো কি আৰু তেওঁলোকৰ সামাজিক আৱশ্যকতানো কি, লাৰ্ণাৰ এণ্ড ছ'চাইটিয়েল নিডছ। এতিয়া শিকাৰুসকলৰ আৱশ্যকতানো কি আৰু সামাজিকতাৰ আৱশ্যকতানো কি, এইটোও তোমালোকে এই পাঠখনতে গম পাবা। এই ইউনিটটোৱে আকৌ তোমাক কিহৰ বিষয়ে জানিব দিব, যে যিবিলাক কাৰিকুলামৰ মানে প্ৰাচীনতম কনটেক্সট, হিষ্টৰিকেল কনটেক্সট অফ দ্য কাৰিকুলাম। হিষ্টৰিকেল কনটেক্সট অফ কাৰিকুলামটো জনাৰ লগে লগে তোমালোকে ফিলচফিকেল কনটেক্সট অফ কাৰিকুলাম গম পাবা, সাইকোলজিকেল কনটেক্সট অফ কাৰিকুলাম গম পাবা, লগতে কি গম পাবা, ছচিয়লজিকেল কনটেক্সট অফ কাৰিকুলাম। যে পাঠ্যপুথি এখনৰ লগত মনোবিজ্ঞান কেনেকৈ সাঙুৰি আছে, তাৰপিছত সামাজিক বিজ্ঞান কেনেকৈ সাঙুৰি আছে, তাৰপিছত দাৰ্শনিক মতামতসমূহ কেনেদৰে সাঙুৰি আছে, এই গোটেইখিনি কথা তোমালোকে গম পাবা। আকৌ গম পালে সেইটো বস্তু গম পোৱাৰ পিছতে তোমালোকে আৰু এটা বস্তু গম পাবা, যে পাঠ্যপুথিসমূহ যে লোকেল লেভেলত কেনেকৈ আছে, নেশ্যনেল লেভেলত কেনেকুৱা হৈ আছে, আকৌ ইণ্টাৰনেশ্যনেল লেভেলত কেনেকুৱা হৈ আছে, ইয়াৰ বিষয়ে তোমালোকে গম পাবা। এতিয়া চোৱা, প্ৰথম কথা হ'ল পাঠ্যক্ৰমনো কি, কাৰিকুলামনো কি। যে পাঠ্যক্ৰম হৈছে এনে এবিধ সঁজুলি যাৰ সহায়ত আমি শিক্ষাৰ কি কৰিব পাৰো, লক্ষ্য প্ৰাপ্তিত উপনীত হ'ব পাৰো। তাৰমানে কাৰিকুলাম নহ'লে আমি যে শিক্ষা লাভ কৰি আছো, এই শিক্ষা লাভৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যত আমি উপনীত হ'ব নোৱাৰিম। ই এক নিৰ্ধাৰিত আৰু সংগঠিত সমল আৰু শিকাৰ অভিজ্ঞতাৰ মুঠ তালিকাসমূহক বুজায়, যি শিক্ষাৰ্থীসকলক কি কৰিব পাৰে, তেওঁলোকৰ নিজা জ্ঞান, দক্ষতা আৰু মনোভাৱ নিৰ্ণয় কৰাত সহায় কৰে। ই অধ্যয়নৰ এটা পাঠ্যক্ৰমৰ বাবে সমলৰ নিৰ্দিষ্টতা প্ৰদান কৰে। ইয়াৰ তত্ত্বগত আধাৰ আছে, যি পাঠ্যক্ৰমৰ লক্ষ্য, সমল আৰু পদ্ধতি বাছনি কৰাত কি কৰে, নিৰ্দেশনা দিয়ে। পাঠ্যক্ৰমত তাত্ত্বিক আধাৰ বা ভেটি দৰ্শন, সমাজ বিজ্ঞান, মনোবিজ্ঞানৰ লগত শিক্ষাৰ ইতিহাসৰ দৰে অনুশাসনৰ ওপৰত ই নিৰ্ভৰ হৈ আছে। এতিয়া চোৱা, মুঠতে তোমালোকে এইটো কথা গম পাবা যে অধ্যয়ন কৰিবলৈ হ'লে, শিক্ষাত বিষয়ত অধ্যয়ন কৰিবলৈ হ'লে, শিক্ষাৰ উদ্দেশ্য প্ৰাপ্তিত পাবলৈ হ'লে আমি পাঠ্যক্ৰম একোখনৰ প্ৰয়োজন হৈছে। এতিয়া আহা তোমাৰ পেজ নম্বৰ 8লৈকে আহা। পেজ নম্বৰ 8ত আছে জ্ঞান, নলেজ, ডিসিপ্লিন, অনুশাসন আৰু সাবজেক্ট, বিষয়। নলেজটো তোমাৰ কি, কিহৰ বিষয়ে আমি জ্ঞান লাভ কৰিম। এতিয়া কৈছে যে নলেজ শব্দটো দৰ্শনৰ পৰা আহিছে। তো ফিলচফি শব্দটো হৈছে ফিলো মানে লাভ, সফিয়া মানে হৈছে উইজডম, জ্ঞান। অৰ্থাৎ লাভ অফ নলেজ, উইজডম। গ্ৰীক ৱৰ্ড এপিষ্টম মিন্স নলেজ। এপিষ্ট গ্ৰীক শব্দ
এপিষ্টমে মানে নলেজ জ্ঞান এপিষ্টলজি শব্দটো দৰ্শনত খুবেই দৰকাৰী শব্দ এতিয়া তোমালোকে গম পালা যে নলেজ শব্দটো জ্ঞান শব্দটো ক'ৰ পৰা আহিছে তোমাৰ গ্ৰীক শব্দৰ পৰা আহিছে লাভ আৰু সফিজ মানে হৈছে উইজডম গতিকে তোমাৰ এপিষ্টমে শব্দটোৰ পৰা আহিছে তে ইয়াতে আমি জ্ঞাননো কি জ্ঞানো আমাৰ অভিজ্ঞতাত কেনেদৰে সহায় কৰে আৰু জ্ঞান লাভ কৰিবলৈ আমি কেনেদৰে আগবাঢ়ি যাব লাগে তাৰ বিষয়ে আমি আলোচনা কৰিম চাওঁ যে প্লেটো আছিলে গ্ৰীক ফিলচফাৰ এজন আছিলে প্লেটো আৰু প্লেটো হ'ল তোমাৰ জ্ঞানৰ বিষয়ে কৈছে যে ট্ৰু বিলিভ সঁচা বিশ্বাসেই হ'ল কি জ্ঞান মানুহে যেতিয়া বিশ্বাসটো সঁচা কৰে ট্ৰু বিলিভ সেইটোৱে হৈছে মানুহৰ জ্ঞানী মানুহে সঁচা বিশ্বাস কৰে It's a kind of belief that is supported by আৰু বহুত ধৰণৰ এইটো এক ধৰণৰ এনেকুৱা বিশ্বাস জ্ঞান এক ধৰণৰ এনেকুৱা বিশ্বাস য'ত কি আছে তোমাৰ যুক্তি আছে য'ত তোমাৰ কি আছে কাৰণ আছে য'ত তোমাৰ কিছুমান তথ্য আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা জ্ঞাননো কি গম পালা জ্ঞানটো আমাৰ কি শব্দৰ পৰা আহিলে আমি এতিয়া প্লেটোৱে জ্ঞানৰ বিষয়ে কি ক'লে ইটছ কাইণ্ড অফ ট্ৰু বিলিভ এতিয়া আমি জ্ঞাননো কি ভালকে আলোচনা কৰো তোমালোকৰ প্ৰশ্ন আহিব পাৰে ডিফাইন দা নলেজ নলেজ জ্ঞান হৈছে ন্যায়সংগত প্ৰকৃত বিশ্বাস আচ্ছা এতিয়া কোৱা জ্ঞানৰ তিনিটা ডমেইনৰ ক্ষেত্ৰত কাম কৰে কি ডমেইন তোমাৰ কগনিটিভ ডমেইন জ্ঞানীয় ক্ষেত্ৰ তাৰপিছত প্ৰভাত্মক ডমেইন এফেক্টিভ কগনিটিভ ডমেইন এফেক্টিভ ডমেইন আৰু সাইকোমোটৰ ডমেইন ইংৰাজীত কয় অসমীয়াত ক'ব জ্ঞানীয় ক্ষেত্ৰ প্ৰভাত্মক ক্ষেত্ৰ আৰু সংজ্ঞাত্মক ক্ষেত্ৰ এতিয়া চোৱা কগনিটিভ ডমেইন যিটো জ্ঞানীয় ক্ষেত্ৰ এইটো হৈছে শিক্ষাৰ্থীসকলে কি জানে আৰু কি বুজি পায় তাৰ ওপৰত সম্পৰ্কিত হৈ থাকে হোৱাট লাৰ্নাৰ্ছ নো যে কি জানে কগনিটিভ জ্ঞানীয় ডমেইনটোৱে কি কয় যে ল'ৰা ছোৱালীয়ে কি জানে হোৱাট দ্য লাৰ্নাৰ্ছ নো এণ্ড আণ্ডাৰষ্টেণ্ড কি বুজি পায় শিক্ষাৰ্থীসকলে কি বুজি পায় তাৰ মাজত যিটো থাকে ক্ষেত্ৰ সেই ক্ষেত্ৰখনকে আমি অকল কি বুলি কওঁ জ্ঞানীয় ক্ষেত্ৰ এইখন হৈছে কগনিটিভ ডমেইন দ্বিতীয়তে আহা তোমাৰ হ'ল কি প্ৰভাত্মক ডমেইন যিটো হৈছে প্ৰভাত্মক ক্ষেত্ৰ য'ত কি থাকিব ল'ৰা ছোৱালীসকলৰ দৃষ্টিভংগী বুজি পোৱাৰ পিছত কি হয় সলনি হয় যে এইটো এনে এটা ক্ষেত্ৰ যিটো ক্ষেত্ৰ মনোভাৱ আৰু ল'ৰা ছোৱালীৰ অনুভূতিৰ বিকাশৰ সৈতে জড়িত 3 নম্বৰটো আহিছে তোমাৰ সাইকোমোটৰ ডমেইন সংজ্ঞানাত্মক ক্ষেত্ৰ এই ক্ষেত্ৰটোত শিক্ষাৰ্থীবিলাকে কি কৰে কামবোৰ সম্পাদন কৰাত সহায় কৰা বিষয়বোৰৰ সৈতে ইয়াত লিংক আছে সম্পৰ্ক হৈ আছে যাৰ দ্বাৰা তাৰমানে এইটো ক্ষেত্ৰত শিক্ষাৰ্থীসকলে কি কৰিব পাৰে যিকোনো কাম এটা অনায়াসে কৰিব পাৰে গতিকে এই বস্তু তিনিটা তোমালোকে মনত ৰাখিবা যে জ্ঞানৰ তিনিটা ক্ষেত্ৰ আছে কগনিটিভ মানে হ'ল তোমাৰ জ্ঞানীয় ক্ষেত্ৰ এফেক্টিভ ডমেইন তাৰ মানে প্ৰভাত্মক ক্ষেত্ৰ আৰু সাইকোমোটৰ ডমেইন তাৰ মানে সংজ্ঞাত্মক ক্ষেত্ৰ এই তিনিটা ক্ষেত্ৰত আমাৰ কাম কৰে নলেজে আচ্ছা এই নলেজে কাম কৰাৰ পিছত কেতিয়াবা আমাৰ নিজৰে এটা হয় যে ইনফৰমেশ্যন আৰু নলেজৰ কিবা পাৰ্থক্য আছে নেকি যে জ্ঞান আৰু তথ্য কাক বোলে যে জ্ঞান আৰু তথ্য হৈছে কিছুমান ডাটা আমি কালেকশ্যন কৰোঁ ডাটাখিনি যেতিয়া কালেকশ্যন কৰি কোনোবাৰ ওচৰত আমি উপস্থাপন কৰোঁ তেতিয়া আমাক কি ক'ব এইটো যে এইটো তথ্যভিত্তিক জ্ঞান আছে মানুহজনৰ কাৰণ মানুহজনে কি কৰিছে কিছুমান ডাটা প্ৰডিউচ কৰিছে আচ্ছা এই তথ্যবিলাক প্ৰাসংগিক ডাটা হ'ব লাগিব এনে ডাটা কিছুমান আনিলে নহ'ব ডাটাবিলাক কি হ'ব লাগিব
প্ৰাসংগিক হ'ব লাগে প্ৰাসংগিক হৈ জনা কথাৰ মাজেদি ই প্ৰকাশ কৰিব লাগে এতিয়া তথ্যবোৰ কেতিয়াবা কিন্তু জ্ঞান হ'ব পাৰে জ্ঞানৰ লগত লিংক হৈ আছে জ্ঞানৰ লগত কেনেকুৱা লিংক হৈ আছে যেতিয়া তথ্যবোৰৰ পৰা অহা ডাটাবোৰ কি হয় কালেকশ্যন হয় সংগ্ৰহিত হয় তাৰ পিছত কি হ'ব বিশ্লেষণ হ'ব তাৰ পিছত তোমাৰ কি হ'ব সিনথেসিস একাত্ম হ'ব তেতিয়া মনত ৰাখিব পাৰে যে ডাটাবোৰ যেতিয়া কালেকশ্যন হয় সিনথেসিস হয় এনালাইসিস হয় সংগ্ৰহিত তথ্যবোৰ যেতিয়া বিশ্লেষণ কৰিব পাৰি সংশ্লেষণ কৰিব পাৰি আৰু তাৰ পিছত মনত ৰাখিব পাৰি তেতিয়াহে সেই পৰ্যায়টো জ্ঞান লাভ কৰিব পাৰি যে তথ্যৰ পৰা জ্ঞানৰ আমি উন্মেষ ঘটাব পাৰো যদিহে তথ্যৰ পৰা পোৱা ডাটা সমূহ আমি সময়মতে কি কৰিব পাৰো বিশ্লেষণ কৰিব পাৰো সময়মতে আমি উপস্থাপন কৰিব পাৰো তেতিয়া সেই তথ্যবোৰৰ ওপৰত আমি জ্ঞান লাভ কৰিব পাৰো এতিয়া ছাত্ৰ ছাত্ৰীসকল চোৱা তাৰ পিছত তোমালোকৰ ডাঙৰ কথা এটা জানিব লগা কথা হ'ল যে জ্ঞান সাধাৰণতে বিবৃতি বা প্ৰস্তাৱৰ ৰূপতহে প্ৰকাশ হয় যে সত্য প্ৰকাশ কৰা এটা বিদ্বেষপূৰ্ণ মন্তব্য প্ৰস্তাৱ বুলি কোৱা হয় বিবৃতিৰ এটা তিনটা প্ৰয়োজনীয়তা আছে যিকোনো বিবৃতিৰ তিনটা যিকোনো ষ্টেটমেন্টৰে তিনটা প্ৰয়োজনীয়তা আছে যে কেনেকুৱা এইটো এটা সঁচা হ'ব লাগে দ্বিতীয়তে বিশ্বাস কৰিব লাগিব যে এইটো সঁচা হ'ব লাগে তে সঁচা বুলি তাক বিশ্বাসও কৰিব লাগিব সঁচা বেলেগে ক'লে সঁচা বুলি নহ'ব সঁচা বুলি আমি বিশ্বাস কৰিব লাগিব এইটো সঁচা বুলি বিশ্বাস কৰিবলৈ প্ৰমাণ বা কাৰণৰ প্ৰয়োজন এতিয়া চোৱা জ্ঞান যে তোমাৰ হয় জ্ঞানটো তুমি কেনেকৈ লাভ কৰিবা তাৰ কিছুমান কি আছে উপায় আছে যেনে অন্তৰ্দৃষ্টিৰ জৰিয়তে জ্ঞান প্ৰথমতে আছে নলেজ থ্ৰু ইনটিউশন এইটোনো কি ইনটিউশনৰ জৰিয়তে আমি জ্ঞান লাভ কৰিব পাৰো অৰ্থাৎ অন্তৰ্দৃষ্টিৰ মাজেৰে আমি জ্ঞান লাভ কৰিব পাৰো ই আমাৰ মনলৈ অহা ধাৰণাটো বুজায় যেতিয়া আমি কিছুমান পৰিস্থিতিৰ সন্মুখীন হওঁ তেতিয়া মনত কিছুমান ধাৰণা আহে আৰু এইটোৱে ধাৰণা যিটোৱে অন্তৰ্দৃষ্টি প্ৰস্তুত কৰে আমি বিশ্বাস কৰো যে এইটো কোনো কাৰণ বা প্ৰমাণ অবিহনে সঁচা হ'ব নোৱাৰে এইটো প্ৰমাণ কৰিব পাৰিলে সেইটো জ্ঞানক আমি কি কওঁ অন্তৰ্দৃষ্টিৰ জৰিয়তে পোৱা জ্ঞান দ্বিতীয়তে আহা কৰ্তৃত্বৰ জৰিয়তে পোৱা জ্ঞান 2 নম্বৰ হ'ল নলেজ থ্ৰু টেনাচিটি তো ইয়াৰ অৰ্থ হৈছে আমাৰ পৰিয়াল চুবুৰীয়া বিদ্যালয় ধৰ্ম স্থানীয় চৰকাৰী সংগঠন আদিৰ সদস্যসকলৰ লগত আমি যদি কথা পাতি আমি যি বুজাবুজিত আহোঁ সেই বুজাবুজিখিনি কি হ'ব আমাৰ জ্ঞান যে নলেজ থ্ৰু অথৰিটি যে কৰ্তৃত্বৰ জৰিয়তে পোৱা জ্ঞান ফেমিলিৰ লগত যদি কথা পাতি কিবা নলেজ আহৰণ কৰোঁ চুবুৰীয়াৰ লগত যদি কথা পাতি নেইবাৰৰ লগত কিবা জ্ঞান আহৰণ কৰোঁ বা স্কুলৰ পৰা যদি কোনোবাৰ লগত কথা পাতি জ্ঞান আহৰণ কৰোঁ বা মন্দিৰ মছজিদত গৈ যদি জ্ঞান আহৰণ কৰোঁ তেওঁলোকৰ সদস্যসকলৰ তাতে জড়িত থকা ব্যক্তিসকলৰ লগত কথা পাতি যদি জ্ঞান আহৰণ কৰোঁ সেই জ্ঞানটো আমাৰ কি হ'ব কৰ্তৃত্বৰ জৰিয়তে পোৱা জ্ঞান 3 নম্বৰ জ্ঞানটো হ'ল দৃঢ়তাৰ জৰিয়তে জ্ঞান টেনাচিটি যে নলেজ থ্ৰু টেনাচিটি পেজ নম্বৰ 9তে আছে তোমালোকৰ দৃঢ়তাৰ জৰিয়তে পোৱা জ্ঞান আমি বিভিন্ন ৰাজনৈতিক দলৰ কেতিয়াবা শ্লোগানবিলাকৰ প্ৰতি আমাৰ কি হয় এটা ধাৰণা জাগে বাতৰি কাকতত কৰা পুনৰাবৃত্তিবিলাকৰ প্ৰপগাণ্ডা বা বিভিন্ন বাণিজ্যিক সামগ্ৰীৰ বিজ্ঞাপনৰ জৰিয়তে টিভিত বিভিন্ন কথা পোহৰলৈ আহে আৰু সেইবিলাক চাই চিন্তি আমি যিটো জ্ঞান অৰ্জন কৰোঁ সেইটো কিহৰ জ্ঞান বুলি ক'ব দৃঢ়তাৰ জৰিয়তে পোৱা জ্ঞান চতুৰ্থতে হ'ল কি যুক্তিৰ জৰিয়তে পোৱা জ্ঞান নলেজ থ্ৰু ৰিজন যে আমি আবেগিক আৰু কৰ্তনমূলক যুক্তিৰ জৰিয়তে জ্ঞান প্ৰাপ্ত কৰোঁ আবেগিক যুক্তিত কি হয় কিছুমান পৰিঘটনা নিৰীক্ষণ কৰা হয়
আৰু কি দেখা গৈছিল সেই বিষয়ে সাধাৰণীকৰণ কৰা অন্তৰ্ভুক্ত থাকে কি হ'ব নতুন জ্ঞান প্ৰস্তুত কৰা হয় এতিয়া তোমাৰ যে কি কেটলি এটাৰ পৰা পানী গৰম কৰাটো যদি আমি লক্ষ্য কৰি থাকো তে লক্ষ্য কৰি থাকি সিদ্ধান্ত লওঁ যে ভাপৰ যে বইলিং কেপাচিটি আছে সেই ভাপৰো শক্তি আছে এই বকবককে উতলাহে কেটলিৰ ঢাকনিখন লৰাই থাকে তেতিয়া আমি এটা কি কৰিম আমি জ্ঞান লাভ কৰিলো যে কি হয় পানী উতলালে ভাপ ওলায় আৰু সেই ভাপৰো এটা কি আছে ফোৰ্স আছে গতিকে এইটো আমি এটা জ্ঞান লাভ কৰিলো তাৰ পিছত আহা তোমাৰ নলেজ থ্ৰু এম্পিৰিচিজম অভিজ্ঞতাবাদৰ জৰিয়তে জ্ঞান গৱেষক বা বিজ্ঞানীসকলে কৰা পৰীক্ষাৰ দ্বাৰা প্ৰস্তুত কৰা হয় যে যিবিলাক জ্ঞান knowledge is produced research or experiment যে ৰিসাৰ্চ কৰিলেও আমাৰ জ্ঞান হয় এক্সপেৰিমেন্ট কৰিলেও আমাৰ জ্ঞান হয় আৰু সেই জ্ঞানটো আমাৰ যিবিলাক বিজ্ঞানী বা স্কলাৰ সকলে লয় সেই জ্ঞানটো আমি আমাৰ লিপিবদ্ধ হৈ থাকে মনত এতিয়া জ্ঞান আমি 5 প্ৰকাৰে উপলব্ধ হলো যে প্ৰথম প্ৰকাৰটো কি হ'ল যে মনৰ ভিতৰৰ পৰা আমি পালো কিছুমান জ্ঞান আমি কি কৰিলো পণ্ডিতৰ পৰা বাৰু ওচৰচুবুৰীয়াৰ লগত কথা পাতি পালো তাৰ পিছত আমি কি পালো দৃঢ়তাৰ দৰে ৰাজনৈতিক মহলৰ স্লোগানৰ পৰা বা টিভি বা তোমাৰ বাতৰি কাকতত যিবিলাক প্ৰপগাণ্ডা ওলাই সেইবিলাকৰ পৰা আমি যেটো বিজ্ঞাপন ওলাই সেইবিলাকৰ পৰা পোৱা যি জ্ঞান হ'ল হেতু এটা জ্ঞান লাভ কৰিলো যুক্তি দি পেলাই ধৰা পৰীক্ষাৰ পৰা আমি কিছুমান জ্ঞান লাভ কৰিলো নিৰীক্ষণ পৰীক্ষণৰ দ্বাৰা আৰু শেষত হৈছে যে গৱেষণাৰ দ্বাৰাও আমি কিন্তু জ্ঞান লাভ কৰিব পাৰো জ্ঞান লাভ কৰা এই তোমাৰ 5টা হ'ল পথ তাৰ পিছত আহা জ্ঞানৰ প্ৰকাৰবিলাক তে জ্ঞানৰ প্ৰকাৰবিলাকনো কি আমি যিখিনি জ্ঞান আমি লাভ কৰিলো এই 5টা পদ্ধতিৰ দ্বাৰা আমি জ্ঞানৰ প্ৰকাৰবিলাক ভাগ কৰিব পাৰো প্ৰথম হৈছে জ্ঞান হ'ল এক প্ৰাথমিক জ্ঞান যে ই কিবা এটা সম্ভাৱ্য প্ৰভাৱ কি হ'ব হেয়া নিৰ্ণয় কৰিবলৈ ইতিমধ্যে জনা তথ্যবোৰ ব্যৱহাৰ কৰে যে প্ৰায়ৰ নলেজ যে জ্ঞান এক ধৰণৰ থাকে যে কি জ্ঞান কয় প্ৰায়ৰী নলেজ প্ৰায়ৰী মানে কি আগৰ নলেজ হা যে কি হ'ব হেতু আমি জানাৰ আগতে আমি আমাৰ জ্ঞানৰ পৰা তাক আমি এক্সপেৰিমেন্ট চলাও আৰু হেতুই কি হ'ব জনা তথ্যবোৰ ব্যৱহাৰ কৰে আমি অলৰেডি জানো সেই তথ্যবোৰ ব্যৱহাৰ কৰে কেনেকৈ আমি ডিফাইন কৰো চোৱা যে প্ৰায়ৰী মানে আগতে হা যে এনেকুৱা যে তেওঁলোকে বহুত সময় খোৱা নাই নেকি মুখবিলাক শুকাই আছে বুজি পাইছা নাই এটা প্ৰাথমিক জ্ঞান কৈছে যে মুখবিলাক শুকাই থকা মানে কি তেওঁলোকে খোৱা নাই এইটো আমি আগতে কৰিলো দ্বিতীয়তে আছে পাস্টিউৰেটৰী জ্ঞান the posterioric knowledge মানে পশ্চাৎ জ্ঞান পৰীক্ষাটো কৰিলো কৰাৰ পিছত যেটো জ্ঞান উপলব্ধ হ'ল সেইটো জ্ঞানক কি কব পশ্চাৎ জ্ঞান এটা আছে প্ৰাথমিক জ্ঞান এটা আছে পশ্চাৎ জ্ঞান তাৰ পিছত 3 নম্বৰটো হৈছে পৰীক্ষামূলক জ্ঞান যে এইটো হৈছে আমি গৱেষণাৰ ফলত পোৱা জ্ঞান এইটো আগতে পোৱা জ্ঞান নহয় বা অভিজ্ঞতাৰ দ্বাৰা পোৱা জ্ঞান নহয় আগতে যে কোনবাৰ পৰা লাভ কৰিছিল সেইটো জ্ঞান পোৱা নহয় বা অভিজ্ঞতাৰ পৰা জ্ঞান নহয় এইটো নতুনকৈ এক্সপেৰিমেন্ট কৰি পোৱা জ্ঞান এইখিনি হৈছে জ্ঞানৰ টাইপ ধৰণ জ্ঞানৰ প্ৰকাৰ এতিয়া আহা আমি জ্ঞানৰ কি কৰিম শ্ৰেণী বিভাগ কৰিম জ্ঞানৰ শ্ৰেণী বিভাগ কৰিব যাওঁতে কিছুমান কি থাকিল প্ৰস্তাৱমূলক জ্ঞান প্ৰপজিশনেল নলেজ বিবৃতি বা প্ৰস্তাৱৰ প্ৰকাৰ প্ৰপজিশনেল স্টেটমেন্ট বিলাকত যদি দিও আমি এইটো জ্ঞানত পৰিব তোমাৰ প্ৰস্তাৱমূলক জ্ঞানত পৰে যেতিয়া আমি কিছু কথা আমি জনা কিছু কথা যদি আমি কি কৰো তাক যদি আমি প্ৰস্তাৱ আকাৰত দিও স্টেটমেন্ট আকাৰত দিও সেইটো কি হ'ব আমাৰ প্ৰস্তাৱমূলক জ্ঞানত পৰিব
তাৰ পিছত হ'ল কি প্ৰচিডিউৰেল নলেজ প্ৰক্ৰিয়াগত জ্ঞান প্ৰক্ৰিয়াগত জ্ঞানটো এক্সপ্লেইন কৰা হয় যেতিয়া পাৰফৰ্ম কিছুমান কাম কৰি পেলাই আমি যিখিনি জানো সেইখিনি যদি আমি ব্যক্ত কৰোঁ এইখিনি এনেকুৱা 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 সেইটো তেতিয়া এইটো প্ৰকাৰত পৰিব প্ৰক্ৰিয়াগত জ্ঞানত পৰিব 3 নম্বৰটো হৈছে এফেক্টিভ নলেজ এইটোৱে মানুহৰ কি কৰে এই ধৰণৰ জ্ঞানবিলাক হলে মানুহৰ মনোভাৱ আৰু অনুভূতিৰ দ্বাৰা কি হয় মানে জড়িত হৈ থাকে তে ছাত্ৰ ছাত্ৰীসকল শ্ৰেণী জ্ঞানৰ 3টা ভাগত ভাগ কৰিব পাৰি প্ৰভাৱমূলক জ্ঞান প্ৰক্ৰিয়াগত জ্ঞান আৰু প্ৰভাৱাত্মক জ্ঞান তে তোমালোকৰ নলেজৰ ওপৰত ধাৰণাটো হৈ গ'ল এতিয়া আহা চোৱা নলেজৰ ওপৰত ধাৰণাটো হোৱাৰ লগে লগে তুমি গম পাবা তাৰপিছত ডিসিপ্লিননো কি ডিসিপ্লিন হল জ্ঞানটো হৈছে আমাৰ এইখিনি পালো 3টা জ্ঞান বস্তুটো আমাৰ 3টা হেৰ লগত মানে ট্ৰু বিলিভকে কিন্তু জ্ঞান বুলি কয় বুজি পালা সেইটো কথা মনত ৰাখিবা সঁচা বিশ্বাসকে আমি জ্ঞান বুলি কওঁ জ্ঞানৰ ভাগ পৰিলো জ্ঞানৰ তুমি কেনেকে জ্ঞান লাভ কৰিব পাৰি 5টা পদ্ধতি পঢ়িলো জ্ঞান লাভ কৰাৰ পিছত আমি এতিয়া আহা ডিসিপ্লিননো কি অনুশাসন কি জ্ঞান হৈছে আমি এতিয়ালৈকে আহৰণ কৰা আৰু লিপিবদ্ধ কৰা সকলো বুজাবুজিৰ মুজ্জুকমূল এটা অনুশাসনক এক যৌক্তিক গাঁথনিৰ সৈতে জ্ঞানৰ এক সংগঠিত সংস্থা হিচাপে দেখা যায় ইয়াৰ ধাৰণা আৰু সাধাৰণীকৰণৰ এটা নেটৱৰ্ক আছে যিয়ে তথ্যৰ শৰীৰৰ মাজৰ সম্পৰ্কবোৰ ব্যাখ্যা কৰে প্ৰতিটো শাখাই ইয়াৰ গাঁথনিৰ দ্বাৰা চিহ্নিত কৰা হয় য'ত ডমেইন ক্ষেত্ৰ পদ্ধতি আৰু ইতিহাসখিনি কি হৈ থাকে সম্পৰ্কিত হৈ থাকে গতিকে চোৱা ডিসিপ্লিন বস্তুটো আমি কি যে জ্ঞান আমি পালো জ্ঞানৰ পিছত ইয়াৰ যিখিনি তথ্যৰ লগত লিংক হৈ আছে সেইখিনি যদি আমি ব্যাখ্যা কৰিব পাৰো ভালকে তেতিয়া ইয়াতে ডমেইন পদ্ধতি আৰু ইতিহাসটো লগ কৰি দিব পাৰিম এতিয়া চোৱা অনুশাসনৰ তোমাৰ ফৰ্ম বিলাক চোৱা অনুশাসন ডিসিপ্লিন শব্দটো তোমাৰ লেটিন শব্দ ডিসিপুলাছৰ পৰা আহিছে ডিসিপুলাছ মানে পিউপিল ডিসিপুলাছ DISCIPULUS ডিসিপুলাছ শব্দটো পিউপিল লেটিন শব্দৰ পৰা আহিছে আৰু ডিসিপ্লিনা হৈছে টিচিং গতিকে ডিসিপ্লিন আমি যেতিয়া জ্ঞানৰ এটা যুক্তিৰ গঠনৰ মাজেদি আমি পাওঁ সেইটোকে কি কয় ডিসিপ্লিন কয় ইয়াৰ এটা কি আছে নেটৱৰ্ক আছে তোমাৰ ধাৰণাৰ লগত এটা নেটৱৰ্ক হৈ আছে তাৰপিছত চোৱা ফৰ্মটো চোৱা বেসিক ডিসিপ্লিন হৈছে মৌলিক অনুশাসন য'ত ধাৰণাবোৰৰ নিজা নেটৱৰ্ক স্বকীয় অন্যান্য প্ৰকৃতিৰ যুক্তিসংগতভাৱে সজ্জিত সমল বেসিক ডিসিপ্লিনখিনি দ্বিতীয়তে এতিয়া চোৱা বেসিক ডিসিপ্লিনবিলাকৰ তোমাৰ সায়েন্স সোশ্যাল সায়েন্স ম্যাথমেটিক্স ল্যাঙ্গুয়েজ এইবিলাক পৰে তোমাৰ মৌলিক ডিসিপ্লিনত যে কি ডিসিপ্লিন তোমাৰ মৌলিক বুলি ধৰা হয় ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ল্যাঙ্গুয়েজ এইখিনি হৈছে বেসিক ডিসিপ্লিন দ্বিতীয়তে আহা এপ্লাইড ডিসিপ্লিন প্ৰয়োগ কৰা অনুশাসন তে প্ৰয়োগ কৰা অনুশাসন কোনবিলাকক কয় প্ৰয়োগ কৰা ডিসিপ্লিন বিলাক এপ্লাইড সাইকোলজি এপ্লাইড ফিজিক্স বায়োটেকনলজি বায়ো ইঞ্জিনিয়াৰিং এইবিলাক হৈছে হেতু ডিসিপ্লিন য'ত তাৰ মানে প্ৰয়োগ কৰা হয় জ্ঞানটো লৈ থলে নহব প্ৰয়োগ কৰিবলৈ লাগে তেতিয়া হি এপ্লাইড কৰিবলৈ লাগে হেতু তেতিয়া তাৰে ভিতৰত পৰি যায় তাৰ পিছত চোৱা মাল্টি এণ্ড ইন্টাৰডিসিপ্লিনাৰী এৰিয়াজ বহু আৰু অনুশাসনহীন ক্ষেত্ৰ দুটা বা ততোধিক
শাখাৰ জ্ঞানে এটা নতুন শাখাৰ পাঠ্যক্ৰম ৰচনা কৰাত অৰিহণা যোগায় এতিয়া চোৱা সোশিয়াল সায়েন্সৰ লগত কি আছে তোমাৰ হিষ্ট্ৰী আছে পলিটিক্যাল সায়েন্স আছে ইকনমিক্স আছে গতিকে হি ৰিলেটেড হৈ আছে আদাৰ ডিসিপ্লিনৰ লগত গতিকে এইটো কি কয় নলেজ যে এটা বিষয়ৰ জ্ঞানেই নহয় বহুতটা বিষয়ৰ জ্ঞান কি হৈ থাকে সংগবদ্ধ হৈ থাকে তে ডিসিপ্লিন তিনি ভাগত ভাগ কৰিব পাৰো বেসিক এপ্লাইড আৰু মাল্টি অৰ ইন্টাৰডিসিপ্লিনাৰী তো তোমালোকে মনত ৰাখিবা যে সোশিয়াল সায়েন্সটো ক'ত পৰে মাল্টি অৰ ইন্টাৰডিসিপ্লিনাৰী পৰে কাৰণ তাতে কি আছে হিষ্ট্ৰী ইকনমিক্স পলিটিক্যাল সায়েন্স এন্থ্ৰোপোলজি সোশিয়োলজি সাইকোলজি জিওগ্ৰাফি এই গোটেইখিনি লগ হৈ আছে গতিকে এইটো তোমাৰ সায়েন্সও এনেকুৱা সায়েন্সৰ লগত ফিজিক্স আছে কেমিষ্ট্ৰি আছে বায়োলজি আছে এটসেট্ৰা এতিয়া আহা বিষয়সমূহ কি জ্ঞান পালো অনুশাসন পালো ডিসিপ্লিন নলেজ পালো ডিসিপ্লিন পালো এইবাৰ আহিম সাবজেক্ট বুলিলে তোমালোকে কি বুজা ভাষা বিজ্ঞান সামাজিক বিজ্ঞান আৰু গণিতৰ মূল সাবজেক্টসমূহ আছে আমি ইয়াত আলোচনা কৰিম এতিয়া কথাটো হ'ল ভাষা বিজ্ঞান সামাজিক গণিতৰ মূল শাখাসমূহ যেতিয়া আমি চাও তেতিয়া আমি কি হৈছে পাও যে কিছুমান কোৰ ডিসিপ্লিন আছে এইখিনি হৈছে মূল শাখা যে মূল যেটো তোমাৰ হে কোৰ ডিসিপ্লিনত কি পৰিব ল্যাঙ্গুৱেজ পৰিল সায়েন্স পৰিল সোশিয়াল সায়েন্স পৰিল আৰু ম্যাথমেটিক্স পৰিল কিয় কোৰ বুলি কৈছে কাৰণ এইকেইটা সাবজেক্টৰ দ্বাৰা মানুহৰ কি হয় ইন্টেলেকচুৱেল ডেভেলপমেন্ট হয় এক নম্বৰ কথা আধ্যাত্মিক বিকাশ হয় দ্বিতীয়তে কি হয় তোমাৰ লাইফ স্কিল এডুকেশন development of effective areas কিছুমান আছে যেনে স্কিল এডুকেশন তাৰ পিছত এটিটিউড ফিলিংস এইবিলাক আসলতে ইয়াতে হেই নহয় মানে আলোচনা নহয় খালি ইয়াতে কি আলোচনা হ'ব তোমাৰ অকল ইন্টেলেকচুৱেল খিনি আলোচনা হ'ব তুমি চাবা এই চাৰিটা সাবজেক্টত ফিলিংসৰ বিষয়ে আলোচনা নহয় এটিটিউডৰ বিষয়ে আলোচনা নহয় এই চাৰিটা সাবজেক্টত তোমাৰ মানুহৰ লৰা ছোৱালী লাইফ স্কিলৰ বিষয়ে ট্ৰেইনিং দিয়া নহয় সেই কাৰণে এইখিনি কি বুলি কৈছে কোৰ সাবজেক্ট বুলি কৈছে মূল শাখা বুলি কৈছে যদি তুমি স্কুলৰ পাঠ্যক্ৰমসমূহ দেখা তেতিয়া তুমি তাতে মন কৰিবা এই চাৰিটাৰ ওপৰত ভিত্তি কৰি কিন্তু আকৌ মানুহৰ কিছুমান বেলেগ পাঠ্যক্ৰম উলিয়াইছে যে এবাৰ যদি সামাজিক আৰু ব্যক্তিগত আৱশ্যকতাখিনি মানে উলিয়াই আনিব পাৰে তেতিয়া তাতে কি ধৰণৰ পাঠ্যক্ৰমৰ প্ৰয়োজন হ'ব প্ৰস্তুতকৰ্তাসকলে জানি লয় এতিয়া কৈছে যে তোমাৰ এলিমেন্টাৰী আৰু সেকেন্ডাৰী ষ্টেজত ক্লাস 1 আৰু ক্লাস 10 লৈকে জেনাৰেল এডুকেশনটো তোমাৰ লৰা ছোৱালীয়ে যাতে সমাজত ভাল ধৰণে বাস কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰিহে পাঠ্যক্ৰমখিনি প্ৰস্তুত কৰিছে আকৌ কৈছে যে তোমাৰ প্ৰথম শ্ৰেণীৰ পৰা 8 লৈকে কিছুমান তেওঁলোকক এনেকুৱা বিষয় শিকোৱা হয় যিবিলাকৰ দ্বাৰা তেওঁলোকে কি কৰিব পাৰে জটিলতাৰ ফালে আগবাঢ়ি যায় প্ৰাথমিকখিনি জ্ঞান দিয়াৰ পিছত ক্লাস 8 পিছত তেওঁলোকে লাহে লাহে মুভ কৰে কমপ্লেক্সলৈকে মুভ কৰে যেনেকুৱা ক্লাস 1 পৰা যেতিয়া 5 লৈকে চোৱা যায় তেতিয়া পাঠ্যক্ৰম আমি কি পাম ল্যাঙ্গুৱেজ পাম এনভাইৰনমেন্টাল ষ্টাডিজ পাম ম্যাথমেটিক্স পাম কমবলা তাৰ পিছত 6 পৰা 8 লৈকে ল্যাঙ্গুৱেজ বুলি ক'লে কি আহিব মাদাৰ টাং আহিলে হিন্দী আহিলে ইংলিছ আহিলে চোৱা লৰাছোৱালী ছাত্ৰ ছাত্ৰীসকল ল্যাঙ্গুৱেজ খিনি কিন্তু ক্লাস 1 লৈকে ল্যাঙ্গুৱেজ বুলি আছিল কিন্তু ক্লাস যেতিয়া তেওঁলোকে 6ত সোমাল 6 পৰা 8 লৈকে আহিল তেওঁলোকে সাবজেক্ট চুজ কৰিব পৰা হ'ল সাবজেক্ট চুজ কৰোতে তেওঁলোকে কি কৰিলে ল্যাঙ্গুৱেজত মাদাৰ টাং আনিলে ইংলিছ আনিলে হিন্দী আনিলে সোশিয়াল সায়েন্স বুলি কওঁতে তেওঁলোকে ভাগ হৈ গ'ল হিষ্ট্ৰী হ'বনে পলিটিক্যাল সায়েন্স হ'বনে
জিঅ'গ্ৰাফি হ'ব আকৌ সায়েন্স বুলি কোৱাৰ লগে লগে তেওঁলোকৰ কি হ'ব ফিজিক্স আহিব নে নেচাৰেল সায়েন্স আহিব আৰু মেথমেটিক্স এনেকৈ ক্লাছ 6 পৰা 8 লৈকে কিন্তু তেওঁলোকৰ এইবিলাক ভাগ ভাগ হৈ গ'ল আৰু যেতিয়া 9 পৰা তোমাৰ 10 পায় তেতিয়া তোমাৰ L1 L2 আৰু হিন্দী সেইটো বুজিলে ল্যাঙ্গুৱেজ বুজা যাব ল্যাঙ্গুৱেজ মানে ক্লাছ 9 10ত L1 L2 আৰু হিন্দী আকৌ সোশিয়াল সায়েন্স মানে সোশিয়াল সায়েন্স বুলি আমি এটা গ্ৰুপ পাও ক্লাছ 9 10ত এইটোত কি থাকিব গুটেইখিনি ক্লাব হৈ থাকে হিষ্ট্ৰি পলিটিক্যাল সায়েন্স জিওগ্ৰাফি আৰু ইকোনমিক সায়েন্স বুলি কলেও গুটেইখিনি তাতে ক্লাব হৈ থাকে কি কি থাকিব ফিজিক্স আৰু নেচাৰেল সায়েন্স আৰু ম্যাথছ এতিয়া 11 আৰু 12 আৰু মুঠতে 11 আৰু 12 টো গৈ পেলাই L1 আৰু L2 বাদ দি পেলাই সাবজেক্ট বিলাক কেনেকে তিনটা ষ্ট্ৰীমত ভাগ কৰিলে সো প্ৰথমতে ল্যাঙ্গুৱেজ হৈ আছিল ল্যাঙ্গুৱেজত ভাগ কৰি পেলাই কি কৰিলে তিনটা ল্যাঙ্গুৱেজত লৈ গল যে ইংলিশ মাদাৰ টাং আৰু হিন্দী এই তিনটাত লৈ গল ঠিক কেনেকে বেলেগ বেলেগ সাবজেক্টও লৈ গৈছে এইবাৰ 11 আৰু 12ত কি কৰিলে তেওঁলোকে তিনটা ষ্ট্ৰীমত লৈ গল Arts and Humanities, Science Streams, আৰু Commerce Stream. এই তিনটা ষ্ট্ৰীমত লৈ গল তোমালোকে টেবিল 1.1ত পাবা সোৱা Arts আৰু Humanities ক্লাব কৰি পেলাই কি লৈ আহিলে হিষ্ট্ৰি জিওগ্ৰাফি ইকোনমিক্স পলিটিক্যাল সায়েন্স সোশিয়োলজি সাইকোলজি ল্যাঙ্গুৱেজ এইকেইটা আনি পেলাই Arts আৰু Humanities-ত থলে সায়েন্স ষ্ট্ৰীমত কি থলে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মানে বটানী জুলজি এইখিনি থলে তোমাৰ সায়েন্স ষ্ট্ৰীমত আৰু কমাৰ্চত কি কৰিলে একাউন্টেন্সি বেংকিং মাৰ্কেটিং ফিনান্স এটসেট্ৰা এনেকে তিনটা ভাগত ভাগ কৰি দিলে এইখন হৈছে কোৰ সাবজেক্টৰ +2 টেবিল এতিয়া চোৱা তোমাৰ এডুকেশনিষ্ট আগতে কি হৈছিলে এডুকেশনৰ ফাংচন আছিলে অকল ইন্টেলেকচুৱেল ডেভেলপ কৰা যে লৰা ছোৱালী বিলাকৰ অকল আধ্যাত্মিক মানে ডেভেলপ আমি চাম কিন্তু এতিয়া শিক্ষা পদ্ধতিয়ে কয় যে আমি অকল আধ্যাত্মিক তেওঁলোকৰ হেইটোৱে নাচাও তেওঁলোকক কমপ্লিটলি সামগ্ৰিকভাৱে উন্নয়ন কৰাৰ ওপৰত আমি গুৰুত্ব দিম আৰু সামগ্ৰিকভাৱে উন্নয়ন কৰাৰ ওপৰত গুৰুত্ব দিব লাগিলে তেওঁলোকক কিহৰ জ্ঞান দিব লাগিব কলাৰ জ্ঞান দিব লাগিব ক্ৰাফটৰ জ্ঞান দিব লাগিব স্কিল এডুকেশ্যন দিব লাগিব স্পৰ্টছ ফিজিক্যাল এডুকেশ্যন ভ্যালু এডুকেশ্যন সেইবিলাকো কিন্তু কম উল্লেখনীয় নহয় গতিকে তেওঁলোকক এইবিলাক টাইম টেবুলত ভৰাব লাগে আৰু যেতিয়া টাইম টেবুল ভৰোৱা হ'ব এই বিষয়বিলাকক কো-কাৰিকুলাৰ এক্টিভিটিজ হিচাপে চিনাক্ত কৰি পেলাই তাতে ভৰাই দিব লাগিব মেইন পাৰ্টস কাৰিকুলামৰ লগত ৰাখিব নালাগে যাতে আমাৰ কি হয় লৰা ছোৱালী সকলে উঠি অহা লৰা ছোৱালী সকলৰ কি হ'ব সামগ্ৰিকভাৱে মূল্যায়ন হ'ব পাৰে হৈ গ'ল এইখিনি এনচিইআৰটি বুকস বিলাকও তোমালোকে গম পাবা আৰু তোমালোকে স্কুল এডুকেশ্যনৰ যিখিনি কাৰিকুলাম আছে সেইখিনি যদি তোমালোকে ভালকে মনোযোগ দিয়া তেতিয়াও কিন্তু তোমালোকে এই কথাবিলাক গম পাবা এতিয়া চেক ইন প্ৰগ্ৰেছ নলেজ কাক বলে ডিসিপ্লিন কাক বলে তাৰ পিছত নলেজৰ লগত আৰু তোমাৰ এই ইনফৰমেশনৰ কি ডিফাৰেন্স আছে প্ৰায়ৰি নলেজ পষ্টেৰিয়ৰ নলেজ এইবিলাক তোমালোকৰ চেক ইন প্ৰগ্ৰেছত আছে তাৰ পিছত আহা শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা 1.4 লাৰ্নাৰ এণ্ড সোসাইটিয়েল নিডছ লাৰ্নাৰ এণ্ড সোসাইটিয়েল নিডছ নো কি যে শিক্ষাদানৰ বাবে বাছনি কৰা যিবিলাক সমল আছে সেই সমলবিলাক শিকাৰ বাবে শিক্ষাৰ্থীসকলৰ তৎপৰতা অনুসৰি সোসাইটি বিলাক কি তোমাৰ লাৰ্নাৰ্ছৰ নিডছ অনুসৰি হ'ব লাগে পাঠ্যক্ৰম লেনদেনৰ বাবে সমল আৰু ভাষা শিক্ষাৰ্থীসকলৰ শিক্ষণীয়তাৰ ভিতৰত থাকিব লাগে যে লৰা ছোৱালী যি শিকিব খোজে সেইটোহে তেওঁলোকে দিব লাগে দ্বিতীয়তে শিকোৱা সমল শিক্ষাৰ্থীসকলৰ বাবে আকৰ্ষণীয় হ'ব লাগে ই তেওঁলোকৰ ব্যক্তিত্ব
মনোভাৱ আৰু আগ্ৰহৰ সৈতে খাপ খাব লাগে যে যিখিনি আমি কাৰিকুলাম ল'ম সেই কাৰিকুলামখিনি সদায় এট্ৰাক্টিভ হ'ব লাগে আকৰ্ষণীয় হ'ব লাগে যাতে কি হয় আমাৰ ল'ৰা ছোৱালীখিনিৰ ব্যক্তিত্ব বা তেওঁলোকৰ মনোভাৱ আৰু আগ্ৰহৰ সৈতে খাপ খাব লাগে আকৌ পাঠ্যপুথিখিনি কি হ'ব লাগে প্ৰাসংগিক হ'ব লাগে এইটো এটা কিন্তু গুৰুত্বপূৰ্ণ কথা যাতে তেওঁলোকে ভৱিষ্যত জীৱনত এই পাঠ্যক্ৰমখিনি ব্যৱহাৰ কৰিব পাৰে শিকোৱা বিষয়বোৰৰ কি থাকিব লাগিব বৈধতা থাকিব লাগিব প্ৰামাণিক হ'ব লাগিব আৰু কিছুমান তথ্যগত প্ৰমাণ থাকিব লাগে 5 নম্বৰ হৈছে ইয়াৰ গুৰুত্ব থাকিব লাগিব পাঠ্যক্ৰমখিনি হ'লেই নহ'ব তাৰ প্ৰতি গুৰুত্ব থাকিব লাগিব তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশত যাতে এই পাঠ্যক্ৰমে অৰিহণা যোগায় সেইটো চাব লাগিব যে ইয়াৰ ফলত যাতে আমাৰ শিকাৰুসকলে ভৱিষ্যতে কি হ'ব পাৰে স্বাৱলম্বী হ'ব পাৰে সেইটোৰ ওপৰত গুৰুত্বও দিব লাগিব সম্পদ সময় ব্যয় আৰু বিদ্যায়মান সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ বাবে উপযুক্ত ক্ষেত্ৰত ইয়াৰ সম্ভাৱনীয়তা থাকিব লাগে ৰাষ্ট্ৰৰ দ্বাৰা লালিত দাৰ্শনিক সাংস্কৃতিক নৈতিক মূল্যবোধৰ এইবিলাক গণনা কৰিব পৰা সক্ষম হ'ব লাগে মানুহৰ অৰ্থনৈতিক বিকাশ আৰু সম্ভাৱনীয়তাৰ সম্ভাৱনা সদায় কি হৈ থাকিব লাগে মুকলি হৈ থাকিব লাগে গতিকে চোৱা এইকেইটা যে এই 10টা হ'ল লাৰ্ণাৰ্ছক আমি যদি গুৰুত্ব দিওঁ তেতিয়াহে এই 10টা পইণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰপিছত আহা তোমালোকৰ পেজ নম্বৰ 15 পেজ নম্বৰ 15ত কি কৈছে সামাজিক প্ৰয়োজনীয়তা যে কাৰিকুলাম এখন পাঠ্যক্ৰম প্ৰস্তুত হ'লে যেনেকৈ শিকাৰুসকলৰ আৱশ্যকতাৰ প্ৰতি আমি গুৰুত্ব দি পেলাই আগবাঢ়িব লাগে দিশবোৰ চাব লাগে ঠিক তেনেকৈ কি হ'ব লাগে যে সমাজত গুৰুত্ব আছেনে নাই এনেকুৱা পাঠ্যক্ৰম সেইটো চাব লাগে সমাজৰ বাবে শিক্ষা মানুহৰ আশা আকাংক্ষাৰ ওপৰত ভিত্তি কৰি কি কৰিব লাগে পাঠ্যপুথিখন প্ৰস্তুত কৰিব লাগে সমাজতন্ত্ৰই সমাজৰ সদায় কি বুজায় আৱশ্যকতাখিনি দেখুৱাই দিয়ে গতিকে এতিয়া কাৰিকুলামত কি কি মানে হেৰি থাকে সামাজিক হিচাপে কি কি আমাৰ প্ৰয়োজনীয়তা থাকে যে কি কৈছে সমলৰ উদ্দেশ্যসমূহ শিক্ষা সামাজিক প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত যে সামাজিক প্ৰয়োজনীয়তা অবিহনে শিক্ষা দিব নোৱাৰে যিয়ে শিক্ষাৰ্থীসকলক প্ৰয়োজনীয় জ্ঞান দক্ষতা মনোভাৱৰ সৈতে সজ্জিত কৰে সমলৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক বিভিন্ন মৌলিক ক্ষেত্ৰত জ্ঞান আৰু দক্ষতা প্ৰদান কৰা যেনে গণিতৰ জৰিয়তে যোগাযোগ আৰু গণনাৰ বাবে ভাষা আদিত সহায় কৰা তাৰপিছত হ'ল সাধাৰণ সজাগতাৰ বাবে বিদ্যালয় পৰ্যায়ত বিভিন্ন বিজ্ঞান বিষয় আৰু কলা বিষয় জানিব লাগিব যাতে বিষয়বস্তুবোৰ তেওঁলোকৰ দক্ষতা আৰু আগ্ৰহ অনুসৰি বিশেষজ্ঞ হ'ব পাৰে জীৱন দক্ষতাৰ উদ্দেশ্যৰ ওপৰতো নিৰ্ভৰ কৰি পাঠ্যপুথি প্ৰস্তুত কৰিব লাগে কাৰণ ই শিক্ষাৰ্থীসকলৰ জীৱনৰ সমস্যাবোৰ সহজে আৰু সন্মতিৰে সন্মুখীন হ'বলৈ সক্ষম কৰিব পাৰে এইবোৰ হৈছে এনে সামৰ্থ্য যি শিক্ষাৰ্থীসকলক তেওঁলোকৰ চিৰদিনৰ জীৱনৰ চাহিদা আৰু প্ৰত্যাহ্বানৰ সৈতে কাৰ্যকৰীভাৱে মোকাবিলা কৰিবলৈ সক্ষম কৰে আত্মসন্মান আত্মসজাগতা চাপ আৰু আবেগৰ সৈতে মোকাবিলা কৰাই আমাক নিজকে ভালদৰে বুজা আৰু নিয়ন্ত্ৰণ কৰাত কি কৰে সহায় কৰে কাৰ্যকৰী যোগাযোগ পাৰস্পৰিক সম্পৰ্কে আনৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ হোৱাত সহায় কৰে পাঠ্যক্ৰমে সমস্যা সমাধান সমালোচনামূলক চিন্তা আৰু সমস্যা সমাধান কৰাৰ ফলত আমাৰ জীৱনৰ যিবিলাক সমস্যা আছে সেইবিলাক অটোমেটিক নিয়ন্ত্ৰিত কৰাত সহায় কৰে তাৰপিছত আহা মেথডলজিকেল স্কিলছ অফ অবজেক্টিভছ যে পদ্ধতিগত দক্ষতাৰ উদ্দেশ্য কি বিভিন্ন সামাজিক প্ৰতিষ্ঠান পৰিচালনা কৰিবলৈ কি লাগে আমাক চিকিৎসক লাগে ইঞ্জিনিয়াৰ লাগে টিচাৰ্ছ লাগে পুলিচ অফিচাৰ লাগে এনেকুৱা যে এই পেছাদাৰী ব্যক্তিসকলক সমাজে আশা কৰা ধৰণে তেওঁলোকৰ
কৰ্তব্য পালন কৰিবলৈ কিছুমান আকাংক্ষিত জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন সমাজে তেওঁলোকৰ দক্ষতা আগ্ৰহ আৰ্হতা চোৱাৰ কৰ্মচাৰী বাছনি কৰি ল'ব লাগিব আৰু তেওঁলোকক প্ৰয়োজনীয় প্ৰশিক্ষণ দিবও লাগিব পদ্ধতিগত দক্ষতাৰ উদ্দেশ্যবোৰ এনে ব্যক্তিসকলৰ প্ৰশিক্ষণৰ সৈতে সদায় সম্পৰ্কিত হৈ থাকে গতিকে এতিয়া চোৱা এই তিনটা হ'ল সোসাইটিৰ নিডছ যেনেকে আমি আগৰ পইণ্টত পঢ়িলো যে লাৰ্নাৰ্ছৰ নিডছৰ ওপৰত কাৰিকুলামখন কেনেকৈ প্ৰস্তুত হয় এইবাৰ সমাজে বিচৰা ধৰণে আমি কেনেদৰে প্ৰস্তুত কৰিম যে সমাজে বিচৰা ধৰণে যে কেনেকৈ কৰিলো কন্টেন্ট অবজেক্টিভছ আমি প্ৰথমতে এটা ললো নহয় জীৱন দক্ষতাৰ উদ্দেশ্য যিটো এইটো হৈছে যে আমি কেনেকৈ শিক্ষাৰ্থীসকলক নিজৰ কথাখিনি আমি ক'ব পাৰোঁ যোগাযোগ কৰাই দিব পাৰোঁ তাৰ ওপৰত আমি নিৰ্ভৰ কৰি এই কৰিম আমাৰ কাৰিকুলামখন প্ৰস্তুত কৰিম লাইফ স্কিল শব্দটো এটা তোমালোকে পাবা লাইফ স্কিল হৈছে তোমাৰ এনেকুৱা ধৰণৰ কিছুমান কৌশল যিবিলাক কৌশল আমাৰ পাঠ্যক্ৰমত ৰাখিব লাগে যিবিলাক কৌশলৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীসকলে কি কৰিব পাৰে যিকোনো সমস্যা জীৱনত ঘটা যিকোনো সমস্যাৰ প্ৰতি তেওঁলোকে কি কৰিব পাৰে সমাধান আগবঢ়াব পাৰে জীৱনত দৈনন্দিন জীৱনত ল'ব পাৰে বিভিন্ন ধৰণৰ লাইফ স্কিল আছে কিছুমান হয় সেলফ এষ্টিম আছে কিছুমান লাইফ স্কিল আছে সেলফ এৱেৰনেছ আছে কিছুমান লাইফ স্কিল আছে কপিং দ্য ষ্ট্ৰেছ ইমোশ্যন এইবিলাক বিভিন্ন ধৰণৰ লাইফ স্কিল আছে যে ইফেক্টিভ কমিউনিকেশ্যন আছে তোমাৰ ইণ্টাৰপাৰ্চনেল ৰিলেশ্যন এইবিলাক ধৰা আত্মসন্মান আত্মসজাগতা বা চাপ আবেগৰ সৈতে মোকাবিলা কৰি কেনেদৰে আমি আমাক নিয়ন্ত্ৰণ কৰি পেলাই আমি আগবাঢ়ি যাব পাৰোঁ তেনেকুৱা ধৰণৰো কিন্তু পাঠ্যক্ৰমৰ খুবেই প্ৰয়োজন এতিয়া আহা তুমি 1.5 লৈকে 1.5ত কি আছে পাঠ্যক্ৰমৰ প্ৰাসংগিকতা যে কনটেক্সট অফ কাৰিকুলাম উপপ্ৰণালী সমাজক শিক্ষা প্ৰণালী বুলি কোৱা হয় সাবসিস্টেম যে সাবসিস্টেম সমাজখনক কি বুলি কোৱা হয় এখন শিক্ষা প্ৰণালী বুলি কোৱা হয় আৰু শিক্ষা ব্যৱস্থাই সামাজিক জ্ঞান আৰু দক্ষতাবোৰক প্ৰদান কৰা সঁজুলিটোৱে হৈছে পাঠ্যক্ৰম বিভিন্ন শাখা যেনে ফিলচফি দৰ্শন ছচিয়লজি সমাজ বিজ্ঞান সাইকোলজি হৈছে মনোবিজ্ঞান এইবিলাকৰ কি হৈছে এইবিলাক আধাৰ এতিয়া চোৱা পাঠ্যক্ৰমৰ ঐতিহাসিক প্ৰসংগ যদি আমি উনুকৈ চাওঁ কি কি পাম তোমালোকে মন কৰিবা পেজ নম্বৰ 70 হিষ্টৰিকেল কনটেক্সট অফ কাৰিকুলাম যে ভাৰতত ব্ৰিটিছসকলে অহাৰ লগে লগে কি হৈছিল আমাৰ ইয়াত বিদ্যালয় মহাবিদ্যালয়বিলাক তেওঁলোকৰ ইংলেণ্ডত যেনেকুৱাত আছিলে সেনেকুৱা আৰ্হিত আমাৰ ইয়াত স্থাপন কৰিছিল আমি যেতিয়া তেওঁলোকৰ পৰা স্বাধীনতা লাভ কৰিলো আমিও কিন্তু কাৰিকুলামখন তেওঁলোকৰ পদ্ধতি মডেল হিচাপে আমি কিন্তু চলাই থাকিলো পাঠ্যক্ৰম সদায় কি হয় ভৱিষ্যতবাণী আমি আজি যদি শিক্ষাৰ্থীসকলক যি শিকাওঁ সেয়া বৰ্তমানৰ বাবে নহয় এইটো ভৱিষ্যতৰ বাবে উদ্দেশ্য হয় যেতিয়া শিক্ষাৰ্থীসকল বয়সৰ পৰা ওলাই আহে আজি তোমালোকক মই যিটো শিকাম সেইটোক এতিয়া ব্যৱহাৰ নহয় সেইটো তোমালোকৰ জীৱনত পিছত ব্যৱহাৰ হ'ব গতিকে আমি এতিয়াৰ পৰা 10-15 বছৰৰ পিছত জ্ঞান আৰু দক্ষতাৰে পাঠ্যক্ৰমী প্ৰস্তুত কৰিব লাগে পাঠ্যক্ৰম বিকাশৰ ইতিহাসৰ বিষয়ে বুজাবুজি থাকিলে আমাক পৰিৱৰ্তনশীল সময়ৰ পৰিৱৰ্তনশীল প্ৰয়োজনীয়তাৰ সৈতে ছন্দত আগবাঢ়ি যোৱাত সহায় কৰিব কিন্তু লগতে ব্যৱহাৰযোগ্য আৰু আদৰ্শ পাঠ্যক্ৰম বিকাশতো সহায় কৰে তাৰপিছত আহিল পাঠ্যক্ৰমৰ দাৰ্শনিক প্ৰসংগ পাঠ্যক্ৰমৰ দাৰ্শনিক প্ৰসংগত বুলি কওঁতে দৰ্শনত আদৰ্শ নীতি বিশ্বাসৰ এক প্ৰণালী অন্তৰ্ভুক্ত থাকে যি মূল্যবোধ বিশ্বাস শিশুৰ বাবে অনুমোদনীয় জীৱনৰ অৰ্থ ব্যাখ্যা কৰিবলৈ জ্ঞান আৰু কেনেধৰণে আচৰণ কৰিব লাগে তাৰ নিয়ম প্ৰদান কৰে বিশ্বাস মতাদৰ্শ আছে যি দেশৰ আচৰণ মনোভাৱ লক্ষ্য আৰু সাধাৰণ জীৱনৰ পৰিস্থিতিৰ বাবে যৌক্তিক ন্যায্যতা হিচাপে কাম কৰে এইখিনি হৈছে পাঠ্যক্ৰমৰ দাৰ্শনিক প্ৰসংগ এতিয়া চোৱা
প্ৰথমতে তাহাঁতৰ কিছুমান থিয়ৰী আছে, যেনেকুৱা প্ৰথম আছে এম্পিৰিকেল বিলিভছ, অভিজ্ঞতামূলক বিশ্বাসৰ ওপৰত পাঠ্যক্ৰমটি প্ৰস্তুত কৰে। ইয়াত কিছুমান ডাটাৰ জৰিয়তে পৰীক্ষা বা গৱেষণাগাৰৰ ফলস্বৰূপে আমি উপনীত হওঁ, যা সংবেদনশীল অভিজ্ঞতাৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত হৈ থকা আমি লক্ষ্য কৰোঁ। তথ্যগত জ্ঞানৰ সকলো উপাদান অভিজ্ঞতাৰ পৰা আহৰণ কৰা হয়, যুক্তিসংগতভাৱে অনুমান নহয়। দাৰ্শনিক কিছুমান বিশ্বাস আছে, ফিলচফিকেল বিলিভছ আছে। ইয়াত আমি ডাটাৰ জৰিয়তে কি হয় পৰীক্ষা বা গৱেষণাৰ ফলস্বৰূপে উপনীত হৈছোঁ, যাৰ সংবেদনশীল অভিজ্ঞতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। তথ্যগত জ্ঞানৰ সকলো উপাদান অভিজ্ঞতাৰ পৰা আহৰণ কৰা হয়, যুক্তিসংগতভাৱে অনুমান নহয়। তাৰপিছত আহা তোমাৰ ফিলচফিকেল বিশ্বাসত আৰু এটা কথা তোমালোকে মন ৰাখিব লাগিব যে যুক্তি আৰু গণিতৰ আনুষ্ঠানিক প্ৰদৰ্শনৰ জৰিয়তে সত্য উপনীত কৰিব পাৰে বুলি বিশ্বাস কৰা যুক্তিসংগত সিদ্ধান্তৰ ওপৰত ই আধাৰিত হৈ থাকে। তেওঁলোকে বিশুদ্ধ যুক্তিৰ দ্বাৰা মানৱ জ্ঞানৰ মুঠ নিৰ্ণয় কৰিব পাৰে। গতিকে ফিলচফিকেল কনটেক্সট অফ কাৰিকুলামত আমি কি পালো? দুই ধৰণৰ কাম পালো, এম্পেৰিকেল বিলিভছ পালো আৰু ফিলচফিকেল বিলিভছ পালো। এম্পেৰিকেল বিলিভছত আমি কি পালো? অভিজ্ঞতামূলক কিছুমান বিশ্বাস আছে, ডাটাৰ জৰিয়তে আমি সেইবিলাক বিশ্বাস আনি পেলাই আমি আমাৰ সংবেদনশীল অভিজ্ঞতাৰ লগত লিংক কৰি দিম। বুজি পালা তোমালোকে? আৰু যিবিলাক দাৰ্শনিক ফিলচফিকেল বিলিভছ আছে, ই গণিতৰ আনুষ্ঠানিক প্ৰদৰ্শনৰ জৰিয়তে সত্য উপনীত কৰিব বুলি বিশ্বাস কৰা যুক্তিসংগত সিদ্ধান্তৰ ওপৰত ই আধাৰিত। তাৰপিছত আহা পাঠ্যক্ৰমৰ সমাজতাত্ত্বিক কাৰিকুলামনো কি? সমাজ বিজ্ঞান হৈছে সেই বিজ্ঞান যিটো গোট আৰু প্ৰতিষ্ঠানৰ সংগঠন আৰু কাৰ্যৰ সৈতে সদায় কি হৈ থাকে? সম্পৰ্কিত হৈ থাকে। শিক্ষাৰ সমাজ বিজ্ঞান সমাজতাত্ত্বিক তত্ত্ব, দৃষ্টিভংগী, গৱেষণা পদ্ধতিৰ শৈক্ষিক প্ৰক্ৰিয়া আৰু অনুশীলনৰ প্ৰয়োগৰ সৈতে ই সম্পৰ্কিত হৈ থাকে। পৰিৱৰ্তন প্ৰয়োজনীয়তা আমি দেখিবলৈ পাওঁ। এই যে পৰিৱৰ্তনশীল সময়ৰ লগত পৰিৱৰ্তনশীল প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিক্ষাটো সলনি নোহোৱাকৈ থাকিব জানো? গতিকে সেইটো আমি সলনি কৰিব লাগিব। ই ব্যক্তি আৰু গোটবোৰক প্ৰয়োজনীয় জ্ঞান, দক্ষতা আৰু মনোভাৱ প্ৰদান কৰিব লাগিব। সমাজ বিজ্ঞানে যোগাযোগৰ বাবে কি ভাষাৰ প্ৰয়োজন সেই নিৰ্ণয় কৰে। সমাজ বিজ্ঞানে সমাজৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰে আৰু শিক্ষাৰ জৰিয়তে কি জ্ঞান, দক্ষতা, মনোভাৱ বিকশিত কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিয়ে। পাঠ্যক্ৰমৰ মনস্তাত্ত্বিক প্ৰসংগ। এইবাৰ আহা পাঠ্যক্ৰমৰ কিয় মনস্তাত্ত্বিক প্ৰসংগটো আমাক লগা হ'ল, যে সাইকোলজিকেল কনষ্টেণ্ট। তোমালোকে খালি এটা কথা মন ৰাখিবা যে শিক্ষা কিহৰ বাবে? সমাজৰ বাবে। সময় যোৱাৰ লগে লগে আমি শিক্ষাৰ লক্ষ্য উদ্দেশ্যবিলাকো সলনি কৰিব লাগিব। জ্ঞানৰ উন্মেষণ আৰু ইয়াৰ প্ৰয়োগে কি হয়? সদায় সমাজত এক ধৰণৰ প্ৰভাৱ আনি দিয়ে। এতিয়াৰ পৰা শিক্ষা খণ্ডত কি আনিব লাগিব? উদ্যোগ, প্ৰযুক্তি আদিৰ প্ৰয়োগ আনিব লাগিব। কাৰণ সময়ৰ লগে লগে এইটো আমাৰ অতি গুৰুত্বপূৰ্ণ কথা হৈছে। যিবোৰে উচ্চ পৰ্যায়ৰ কৌশল যেনে বিশ্লেষণ, একত্ৰীকৰণ আৰু মূল্যায়নত এইবিলাক প্ৰয়োজন হ'ব। গতিকে পাঠ্যক্ৰম সমাজ ভিত্তিক হ'ব লাগে। পাঠ্যক্ৰম বুজিলো মানুহৰ তোমাৰ দৰ্শনৰ ওপৰত বিবেচিত হ'ব লাগে। গতিকে পাঠ্যক্ৰম কিন্তু আমি সমাজৰ প্ৰয়োজনীয়তাৰ ওপৰতো প্ৰয়োজনীয়তাৰ ওপৰতো ভিত্তিযুক্ত হ'ব লাগে। পাঠ্যক্ৰমৰ এতিয়া মনস্তাত্ত্বিক প্ৰসংগ আহা। শৈক্ষিক মনোবিজ্ঞান হৈছে শিক্ষাৰ ক্ষেত্ৰত মানসিক ফলাফলৰ প্ৰয়োগ। ই সমস্যা, প্ৰক্ৰিয়া আৰু শিক্ষাৰ সামগ্ৰীৰ সৈতে কি হৈ থাকে? সম্পৰ্কিত হৈ আছে। ই হৈছে শৈক্ষিক পৰিৱেশত শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ সৈতে সম্পৰ্কিত। ই শিক্ষাৰ প্ৰক্ৰিয়া আৰু উৎপাদন উন্নতি কৰাত যথেষ্টভাৱে সহায়ক হয়।
গতিকে পাঠ্যপুথিখন সদায় সাইকোলজিৰ লগত মানুহৰ সাইকোলজিৰ লগত লিংক হৈ থাকিব লাগে মনোবিজ্ঞানে শিক্ষাৰ্থী আৰু তেওঁলোকৰ বিশেষত্ববোৰ জনাত শিক্ষাৰ্থীসকলক সহায় কৰে ই শিক্ষকসকলকো নিজক জানিব দিয়ে শিক্ষকসকলৰ শক্তি শিক্ষকসকলৰ বিভিন্ন ধৰণৰ গুণাগুণবিলাক জনাত সহায় কৰে গতিকে যিবিলাক পাঠ্যক্ৰম মনোবিজ্ঞানৰ ওপৰত মানে ভিত্তি কৰি প্ৰস্তুত হয় তেওঁলোকে কি কৰে শিক্ষাৰ্থীসকলৰ স্বকীয়তা আৰু বিকাশৰ পৰ্যায়ৰ সৈতে খাপ খোৱাকে যিবিলাক টিচিং এক্সপেৰিয়েন্স আছে সেইখিনি লোৱাত সহায় কৰে ই আকাংক্ষিত শিক্ষাৰ ফলাফলবোৰ উপলব্ধি কৰাৰ বাবেও উপযুক্ত কৌশল আৰু পদ্ধতি সৃষ্টি কৰে ই বিকাশৰ স্তৰ ব্যক্তিগত পাৰ্থক্য অধ্যয়ন কৰে ই শিকোৱা সময় তালিকা বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰে শ্ৰেণীকোঠা পৰিচালনাও কৰে শ্ৰেণীকোঠাত অনুশাসন কিদৰে বজাই ৰাখিব সেই ধৰণৰ পাঠ্যপুথিখিনি প্ৰস্তুত কৰে আৰু শৈক্ষিক মনোবিজ্ঞানে প্ৰক্ৰিয়া সামগ্ৰী তত্ত্ব আৰু শিক্ষাৰ অনুশীলনত অৰিহণা যোগায় দৰ্শনে আমাৰ শিক্ষা ব্যৱস্থা গঢ়ি তোলা মতাদৰ্শ বিশ্বাস মূল্যবোধ নীতি আদি প্ৰদান কৰে সমাজ বিজ্ঞানে কি কৰে ব্যক্তি আৰু গোটৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ বিষয়ে সকলো প্ৰয়োজনীয়তা অন্তৰ্দৃষ্টি প্ৰদান কৰে মনোবিজ্ঞানে শিক্ষাৰ লক্ষ্য উদ্দেশ্যবোৰ পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদ্ধতি এইবিলাক প্ৰদান কৰে এই সকলোবোৰ শাখাই পাঠ্যক্ৰমৰ বৈজ্ঞানিক বিকাশত অভিনয় কৰে পাঠ্যক্ৰম হৈছে প্ৰাসংগিক ধাৰণা আৰু নিয়মাৱলীৰ একত্ৰীকৰণৰ ফলত উৎপন্ন হোৱা এক প্ৰক্ৰিয়া এতিয়া চোৱা লোকেল টাইপত কেনেকুৱা কাৰিকুলাম হ'ব লোকেল যিটো আমাৰ হেৰি হয় পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা আকাংক্ষা লক্ষ্য উদ্দেশ্যবোৰ উল্লেখ থাকিব লাগিব সমল বাছনি কৰিব লাগিব আৰু সংগঠিত কৰা আৰু শিকাৰ অভিজ্ঞতাখিনি থাকিব লাগিব স্থানীয় স্তৰত যিটো পাঠ্যক্ৰম প্ৰস্তুত কৰে তাত কিন্তু ৰদ বদল কৰাৰ বাবে কৌশল আৰু পদ্ধতিখিনিৰ বাবে পৰামৰ্শ দিয়া উচিত স্থানীয় পৰ্যায়ত পাঠ্যক্ৰম বিকাশ কৰাৰ বাবে কিছুমান সুবিধাও আছে যেনেকুৱা স্থানীয় সমস্যাবোৰত গুৰুত্ব দিব পাৰে পাঠ্যক্ৰমৰ বিকাশ আৰু প্ৰক্ৰিয়াৰ তুলনাবিলাক সহজ হৈ পৰে পাঠ্যক্ৰম পৰিৱৰ্তন আৰু মূল্যাংকন সহজ হৈ পৰে যে অনুসূচী অনুসৰি কাৰ্যসূচী পৰিচালনা কৰিব পাৰে আৰু সহজে ই কি কৰিব পাৰে ল'ৰা ছোৱালী বোধগম্য হ'ব পাৰে আনহাতে অসুবিধা আছে যে কি অসুবিধা আছে পাঠ্যক্ৰমৰ সমল ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাজত যিটো ডিফাৰেন্স আহিব সেইটো কিন্তু এক বিশাল ডিফাৰেন্স আহে যদি আমি স্থানীয় স্তৰত পাঠ্যপুথিখিনি প্ৰস্তুত কৰোঁ যদি আমি ৰাজ্যিক পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰস্তুত কৰোঁ তেতিয়া কি হ'ব উদ্ভিদ জীৱ-জন্তু বাণিজ্য উদ্যোগে ৰাজ্যৰ সমস্যা আৰু তাৰ পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব দিব পাৰে কিন্তু দেখা গৈছে সমল আৰু শিকাৰ অভিজ্ঞতা আৰু পাঠ্যক্ৰমৰ পৰিৱৰ্তন আৰু মূল্যাংকনত কোনো ধৰণৰ একতা আমি দেখিবলৈ নাপাওঁ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি পাঠ্যক্ৰম আছে ই দেশৰ সকলো পৰীক্ষাৰ্থীৰ বাবে শিক্ষাৰ্থীৰ বাবে ই কি হয় প্ৰযোজ্য হয় ই এনে এক পাঠ্যক্ৰম যি ৰাষ্ট্ৰীয় পাঠ্যক্ৰম অনুসৰণ কৰা সকলো বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বাবে প্ৰযোজ্য হয় ইয়াৰ সুবিধা আছে যেনে ই সকলো শিক্ষাৰ্থীৰ অঞ্চল ধৰ্ম জাতি বৰ্ণ মৰ্যাদাৰ কোনো পাৰ্থক্য নাৰাখে ই এক ধৰণৰ বিকাশ কৰে ইয়াৰ দ্বাৰা ৰাষ্ট্ৰ পৰিচালিত হয় গতিকে মূল্যবোধ বিশ্বাস আৰু আদৰ্শ মানুহৰ মতামতো ই কি কৰে গুৰি ধৰি ৰাখে যে ৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি পাঠ্যক্ৰম মানে প্ৰস্তুত কৰে ই ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিটো স্তৰতে নিয়ম শৃংখলাটো বজাই ৰখাত সহায় কৰে আকৌ কি কৰে ৰাষ্ট্ৰখন একেলগে আগবাঢ়ি যোৱাত সহায় কৰে ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষাৰ্থীসকলৰ কৰ্তৃত্ব সম্পৰ্কত ই স্পষ্টতাও প্ৰদান কৰা আমি লক্ষ্য কৰোঁ তাৰপিছত যেতিয়া তোমাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা প্ৰয়োজন হয় আমি পৰিস্থিতিৰ সৈতে খাপ খোৱা স্তৰটো বাছনি কৰা উচিত যে স্থানীয় স্তৰত হ'ব নে ৰাজ্যিক পৰ্যায়ত হ'ব নে ৰাষ্ট্ৰীয় পৰ্যায়ত হ'ব কোনটো স্তৰত আমি পাঠ্যপুথিখিনি প্ৰস্তুত কৰিম সেইখিনি পাঠ্যপুথি প্ৰস্তুত কৰা সকলে কিন্তু জনাটো অতি প্ৰয়োজনীয় আমি শেষত ক'ব পাৰোঁ যে পাঠ্যক্ৰমত সমাজৰ প্ৰয়োজনীয়তা আছে
সমাজৰ আকাংক্ষা আছে আৰু সেই কাৰণে সমাজৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ ওপৰত কিন্তু ই নিৰ্ভৰ হ'ব লাগিব যেহেতু শিক্ষাৰ্থীসকলৰ প্ৰয়োজন হোৱা জ্ঞান আৰু দক্ষতাই বিশাল আৰু বৈশিষ্ট্যপূৰ্ণ হয় গতিকে দৰ্শন সমাজ বিজ্ঞান মনোবিজ্ঞানত আদি পাঠ্যক্ৰমসমূহ ভাগ কৰি তাৰ ওপৰত আমি পাঠ্যপুথিখিনি কি কৰিব লাগে প্ৰস্তুত কৰিব লাগে আমি পাহৰি যাব নালাগিব যে কোনটো পৰ্যায়ৰ আমি পাঠ্যক্ৰম প্ৰস্তুত কৰি আছো ই এলিমেন্টাৰী লেভেলৰ নে সেকেন্ডাৰী লেভেলৰ ই আমাৰ নেশনাল লেভেলৰ নে ই আমাৰ লোকেল লেভেলৰ এই গোটেইখিনিক আমি সামৰি পেলাই পাঠ্যপুথিখিনি প্ৰস্তুতকৰ্তাসকলে মনত ৰাখি আগবাঢ়ি যাব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰিলা যে পাঠ্যক্ৰম এটা প্ৰস্তুত কৰোঁতে প্ৰস্তুতকৰ্তাসকলৰ জ্ঞান থাকিব লাগিব তেওঁলোকৰ জ্ঞানখিনি কেনেকুৱা হ'ব লাগিব সমাজৰ যাতে প্ৰয়োজনীয়তা আহে সেই প্ৰয়োজনৰ ওপৰত ভিত্তি কৰা হ'ব লাগিব সেইখিনি পাঠ্যপুথি পঢ়ি যাতে আমাৰ ভৱিষ্যতৰ ল'ৰা ছোৱালীখিনি আগুৱাই যাব পাৰে আৰু তেওঁলোকে নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰে তেওঁলোকৰ দ্বাৰা যাতে সমাজত কি হ'ব পাৰে বিভিন্ন ধৰণৰ মূল্যক্ষয় হ'ব নালাগিব তেওঁলোকৰ দ্বাৰা যাতে সমাজত তেওঁলোকে আগুৱাই যাবৰ বাবে এখন পাঠ্যপুথি প্ৰস্তুত কৰাৰ বাবে আমি সদায় আশাবাদী হৈ থাকিব লাগিব ইয়াৰ পিছৰ অধ্যায়টোত আমি পঢ়িম যে পাঠ্যপুথিনো কি আৰু পাঠ্যক্ৰম কি গতিকে তোমালোকক ইয়াতে এৰিছো নমস্কাৰ